আজি বনালো একদম টেষ্টি পোহা চাব নেকি কেনেকৈ বনালো ব'লক চাওঁ এয়া মই বাৰীৰ পৰা ছিঙি আনিলোঁ একদম ফ্ৰেছ কোমলীয়া নৰসিংহৰ পাত আৰু তাৰ পাছতে কেৰাহীখন গৰম কৰি তাতে অকণমান মিঠাতেল দি প্ৰথমতে বাদামকেইটা ভাজি ল'লোঁ আৰু তাৰ পাছতে সেই একেখিনি তেলতে অকণমান পিঁয়াজ অকণমান জলকীয়া আৰু লগতে দি দিলোঁ কোমলীয়া নৰসিংহৰ পাতকেইটা ভালদৰে ভাজি লৈ এতিয়া ইয়াতে কেইটামান মটৰো দি দিলোঁ আৰু লগতে দিলোঁ নিমখ হালধি আৰু অকণমান জিৰা গুড়া দিলোঁ ধনিয়া গুড়াৰ গোন্ধটো মই ইমান ভাল নাপাওঁ গতিকে মই নিদিলোঁ আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে আপোনালোকেতো বনাই খায়েই চাগে তাৰ পাছতে চিৰাখিনি মই ভিজাই থৈছিলোঁ আৰু চিৰাখিনি এতিয়া মই এটা ঢালি দিলোঁ আৰু অকণমান ঘিউ দি দিছোঁ ঘিউ ফ্লেভাৰটো আপোনালোকে যদি বেয়া পায় তেতিয়াহ'লে নিদিব মই ভাল পাওঁ গতিকে দিলোঁ আৰু এতিয়া এইখিনি ভালদৰে লৰাই ল'লোঁ তাৰ পাছত শেষত এই যে ভাজি থৈছিলোঁ বাদামকেইটা সেইকেইটা দি দিলোঁ আৰু এয়া মোৰ একদম ধুনীয়াকৈ চিৰাখিনি একদম ৰেডি হৈ গ'ল তাৰ পাছতে এতিয়া আৰু ছাৰ্ভ কৰাৰহে কথা হয়নে নহয় এতিয়া ধুনীয়াকৈ ছাৰ্ভ কৰিলোঁ অকণমান টমেটো কেচাপ আৰু লগতে অকণমান নেমু দি দিছোঁ মই নেমু চেপি দিলে খাবলৈ ভাল পাওঁ আৰু এয়া কেনেকুৱা লাগিল বাৰু